কাইলৈ বৈঠকখনৰ কাৰণে প্ৰস্তুতি হৈ আছে আমাৰ। কাইলৈ কংগ্ৰেছৰ সৈতে যিখন বৈঠক আছে সেইখন আমি কাইলৈ চূড়ান্ত বৈঠক বুলি ভাবিছোঁ। সেইকাৰণে আমি যি 15টা সমষ্টি নিৰ্বাচন খেলিব খোজোঁ সেই 15টা সমষ্টি কংগ্ৰেছৰ লগত ক্লেছ নোহোৱাকৈ বা আমাৰ অন্যান্য মিত্ৰ দলবিলাকৰ লগত কোনো ধৰণৰ সংঘাতত নোযোৱাকৈ যাতে আমি সঁচা সঁচিকৈ জিকিব পৰা সমষ্টিকেইটাহে লওঁ, তাৰ কাৰণে এটা ফাইনেল সিদ্ধান্ত, চূড়ান্ত সিদ্ধান্ত ল'বৰ কাৰণে ইয়াত আমি বহিছোঁ। আৰু আজি সেই 15টাৰ তালিকাখন ফাইনেল হওঁ অৱস্থাত আছে, চলি আছে আমাৰ। সেই 15টা তালিকাখন লৈ আমি তেখেতসকলৰ লগত কাইলৈ বহি কাইলৈ চূড়ান্ত কৰিব খোজোঁ। আৰু আমি ভাবোঁ যে আমাৰ এলায়েন্সৰ মানে সময়টো বেছি দেৰি হৈ গৈছে, যিহেতু বিজেপি AGP এওঁলোকৰ এলায়েন্স এটা চলি আছে, আমাৰ কিন্তু এলায়েন্স এটা চলি থকা নাই। তো তেওঁলোকৰ এলায়েন্সত গভৰ্ণমেণ্ট চলি আছে, গতিকে আমাৰ কাৰণে, আমি বিৰোধী দল হিচাপে আমাৰ কাৰণে অলপ দেৰি হৈছে। সেইকাৰণে কাইলৈৰ ভিতৰত যাতে আমি একদম চূড়ান্ত সিদ্ধান্ত ল'বই পাৰোঁ, তাৰ কাৰণে কোনো কংগ্ৰেছৰ লগত বাকী দলবিলাকৰ লগত যাতে আমাৰ সমষ্টিক লৈ কোনো ধৰণৰ যাতে মানে একেটা সমষ্টিতে দুজন নপৰে, মানে বেলেগ দলবিলাকৰ লগত, তাৰ কাৰণে এটা পূৰা চূড়ান্ত সিদ্ধান্ত ল'বৰ কাৰণে বৈঠকখন অনুষ্ঠিত হৈছে। লিষ্টখন প্ৰায় ফাইনেল হৈ গৈছে, 15জনীয়া তালিকাখন। আমি 15টাতকৈ এটাও বেছি নিবিচাৰোঁ। সেইখিনি কথা আজি আলোচনা হৈ গৈছে। আৰু আমাক গৌৰৱ গগৈ ডাঙৰীয়াই ৰিকুৱেষ্ট কৰিছিলে যে সেই 15টাৰ ভিতৰতে 3টা তেওঁলোকৰ পিনৰ পৰাও মানে চইচত খেলিব লাগে। তো সেইটো বিবেচনা চলি আছে যে তেওঁলোকৰ চইচত যদি আমি খেলিবলৈ হয়, কোনকেইটানো তেওঁলোকৰ চইচত আমি খেলিব পাৰোঁ, সেইটোক লৈ বিবেচনা চলি আছে যে তেওঁলোকেও কেইবাটাও দি দিলে তাৰ ভিতৰত যাতে আমাৰ 3টা আমি চইচ কৰি ল'ব পাৰোঁ আকৌ। তো সেইটো বিষয়ে চৰ্চা চলি আছে। আৰু আশা কৰিছোঁ যে কাইলৈ আমাৰ বিৰোধী ঐক্য মঞ্চৰ যিটো প্ৰাৰ্থী তালিকা কাইলৈ সম্পূৰ্ণ হৈ যাব। আসন বিতৰণৰ চূড়ান্ত সিদ্ধান্ত কাইলৈ হৈ যাব। আৰু তাৰপিছত তেওঁলোকে নিয়ম মাফিক যিবিলাক AICCৰ লগত বা APCCৰ লগত যিবিলাক আনুষ্ঠানিক মোহৰ মৰাৰ যিটো কাম, সেই মোহৰ মৰাৰ কামটো তেওঁলোকে নিজে কৰি থাকিব। কিন্তু কাইলৈৰ ভিতৰত আমি আমাৰ এই গোটেই বুজাবুজিটো কাইলৈ আপোনাক দেখা গৈ খুব উৎসাহিত হৈ কৈছিলে কালি যে ভূপেন বৰাক দায়িত্ব দিছে মিত্ৰতা কৰিবলৈ। মানে আমি ডেফিনেটলি উৎসাহিত হৈছোঁৱেই যে যেতিয়া সোনকালে মানে সিদ্ধান্তটো ল'বৰ কাৰণে এটা লৈছে, আমি গম পাইছোঁ যে 5 দিনমানৰ ভিতৰতে গোটেই মিত্ৰতাটো শেষ হৈ যাব। ভূপেন বৰাক দায়িত্বটো দিছে নেকি? মানে নহয়, মানে কথাটো হ'ল কি, আপোনাৰ আগৰ সভাপতিয়ে আমাৰ লগত কথা পাতি আছিলে, গৌৰৱ গগৈ, আপোনালোকে পাইছিলে এইটো, গৌৰৱ গগৈয়ে কথা পাতি আছিলে, দেৱব্ৰত দাই পাতি আছিলে। কিন্তু তেওঁলোকৰ পাৰ্টিৰ ব্যস্ততাৰ কাৰণে অলপ সময় কম হোৱা বুলি ইমান ঘনে ঘনে বৈঠক বহি থাকিবলৈ তেওঁলোকৰ অসুবিধা হয়। সেইকাৰণে আমি নতুন মানুহক যেতিয়া দিলে বুলি ক'লোঁ, আমি ডেফিনেটলি ভাল পাইছিলোঁ যে সোনকালে শেষ হৈ যাব। কাৰণ আমাক ডেট দি মাতিয়ে দিছে ন, লগে লগে আমাক যিহেতু মাতি দিছে, গতিকে আমি বহুত সুখী হৈছোঁ। আৰু কাইলৈৰ ভিতৰত একদম গোটেই কথাবিলাকৰ মীমাংসা হৈ যাব বুলি আমি বিৰাট আগ্ৰহী হৈ আছোঁ যে কাইলৈৰ ভিতৰতে আমাৰ এলায়েন্সৰ কথাখিনি কাইলৈ একেবাৰে চূড়ান্ত হৈ যাব। আপুনি কৈছে ভূপেন বৰাক দায়িত্ব দিছে, যে ৰাহুল গৌৰৱ গগৈ কৈছে যে অপপ্ৰচাৰ কৰিছে। আপোনালোকে সেইবিলাক তেওঁলোকৰ পাৰ্টিৰ কথাটো তেওঁলোকৰ পাৰ্টিক সুধি ল'ব। আমাক যিটো তেওঁলোকৰ পাৰ্টিয়ে জনাইছে তাৰ বাহিৰেতো আমি বেলেগ কথা ক'ব নোৱাৰোঁ ন। আমিতো সেইটো ক'ব নোৱাৰোঁ। দায়িত্ব দিছে ভূপেন বৰাক, কিন্তু আপোনালোকে আজি গৌৰৱ গগৈক এবাৰ নিজে বা ভূপেন বৰাক আপোনালোকে নিজে সুধি লওক। অপপ্ৰচাৰ চলাইছে বুলি কৈছে। সেইটো মই নাজানো কি কৈছে, গৌৰৱে কি কৈছে সেইটোও মই নাজানো। কিন্তু আমাক ভূপেন বৰাই নিজে ফোন কৰি জনাইছে যে তেওঁক দায়িত্ব দিছে আৰু সেইকাৰণে কাইলৈ আমি বহিব লাগে। গতিকে কাইলৈ বহিবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। আপোনালোকে এইবোৰ কাজিয়া লগাবলৈ বিচাৰিলে কি লাভ হ'ব? সেইটো আপোনালোকৰ কাম নেকি? সেইটো সংবাদ মাধ্যমৰ কাম নেকি? কংগ্ৰেছৰ ভিতৰত কাক দায়িত্ব দিয়ে, কাক নিদিয়ে, আমাৰ এলায়েন্সটোৰহে দায়িত্ব। আপোনালোকে এলায়েন্সৰ ৰিজাল্টটোহে পাব লাগে। আপোনালোকৰ কিবা পাৰ্টিবাজি আছে নেকি? আপোনালোকৰতো পাৰ্টিবাজি নাই ন সংবাদ মাধ্যমৰ। আপোনালোক নিৰপেক্ষ মানুহ। গতিকে যিহেতু নিৰপেক্ষ,
কংগ্ৰেছে ভূপেন বৰাক দিয়ক, ৰকিবুল হুছেইনক দিয়ক, গৌৰৱ গগৈক দিয়ক, দেৱব্ৰত শইকীয়াক দিয়ক, সেইটোত আপোনালোকক সোমাই কি লাভ হ'ব? আপোনালোকৰতো প্ৰফিট নাই, আমাৰো প্ৰফিট নাই ন। আমাক কৈছে যে আমাক মাতিছে, ভূপেন বৰাই মাতিছে কাইলৈ, গতিকে আমি কৈছোঁ যে ভূপেন বৰাই আমাক মাতিছে। তাৰ ভিতৰত আৰু কিবা আছে নাই আমি কেনেকৈ জানিম, আপোনালোকে কওকচোন। গতিকে আমিতো নাজানো ন, হয়নে নহয়? আমাক যিটো কৈছে সেইটো কৈছোঁ। আৰু আপোনালোকে এইটো কেলৈ ইণ্টাৰেষ্ট লয় মই সেইটোৱে বুজি নাপাওঁ। সংবাদ মাধ্যমৰ ইণ্টাৰেষ্টটো ক'ত? আপোনালোক বিজেপি পাৰ্টীৰ মানুহ নেকি? আপোনালোকতো বিজেপিৰ মুখপাত্ৰ নহয় নহয়, আপোনালোক সংবাদ মাধ্যম। সংবাদ মাধ্যম এটাৰ মালিক যোনেই নহওক লাগিলে তেওঁ নিৰপেক্ষভাৱে কথা ক'ব লাগে। গতিকে মই আশা কৰোঁ যে কাইলৈ আমাৰ যিটো আলোচনা, সেই আলোচনাটো কাইলৈ শেষ হৈ যাব। আৰু কাইলৈ ভিতৰতে আমাৰ মানে ছিটকেইটা একদম ফাইনেল হৈ গ'লে আমি জাপ মাৰি সেইকেইটাতে পৰিব পাৰোঁ। নহ'লে গোটেই অসমখন ঘূৰি ফুৰিছোঁ, কিমান পইচা খৰচ হৈছে, কিমান সময় গৈছে, কিমান কষ্ট, একদিন শুবলৈ পোৱা নাই। কালি ৰাতি আহি 3টা বজাত পাইছোঁ ইয়াত। 3টা বজাত 3:05 গা ধুইছোঁ। তাৰপিছত এই যে 4টামান বজাত শুইছোঁ, ৰাতিপুৱা আকৌ 8টামান বজাত আহি পাৰ্টি মিটিঙৰ কাৰণে মানুহ আহি পালেহি। গতিকে একদম মানে খাবলৈ শুবলৈ নোপোৱাকৈ কষ্ট কৰিছোঁ। কাইলৈৰ ভিতৰত যেনে তেনে এলায়েন্সটো শেষ হ'লে ভাল পাওঁ, আৰু আমি নিজৰ ছিটকেইটাত কনচেনট্ৰেট কৰিবলৈ তেতিয়া ভাল পাম। আমি আমাৰ তালিকাখন এতিয়া ফাইনেল কৰিছোঁ। খন্তেক সময়ৰ পাছতে তালিকা ফাইনেল কৰি কাইলৈ আমি তেওঁলোকৰ লগত বহিম, আৰু কাইলৈ যেতিয়া বহা শেষ হৈ যাব আমি সংবাদ মাধ্যমক আমি জনাই দিম যে আমাৰ এইকেইটা হ'ল, এইকেইটা নহ'ল।